নমস্কাৰ সকলোকে সিসি ক্লাसेसলৈ স্বাগতম জনাইছো আজি আমি এটা নতুন ভিডিও লৈ আহিছো এই ভিডিওটিত আমি ক্লাস 9 ৰ স্থানাঙ্ক জিওমেট্ৰি চেপ্টাৰ যেটো লেসন 3 হয় হেতু আমি ইয়া ডিসকাস কৰিম আজি আমি এক্সাৰসাইজ 3.2 কৰিম আৰু এই 3.2 কৰা আগত আমি কেইটামান ইম্পৰ্টেন্ট বস্তু জানি লব লাগিব আহক আমি ভিডিওটো স্টাৰ্ট কৰো हे আমি প্ৰথমে জানিব লাগিব কাৰ্টেসীয় পদ্ধতি মানে কি এইটো হৈছে কাৰ্টেসীয় পদ্ধতি তোমালোকে দেখিছা এটো চোৱা 0 1 2 3 4 এটো দেখিবলৈ নাম্বাৰ লাইন নিচিনা লাগিছে এফালে ধনাত্মক আৰু এফালে ঋণাত্মক ইয়াত মই আঁকি দিছো এই ধৰিলোৱা এটো সংখ্যা ৰেখা 1 2 3 আৰু এফালে -1 -2 -2 এটো হৈছে সংখ্যা ৰেখা আমি সকলোৱে জানো এই সংখ্যা ৰেখাক যদি আৰু এটা সংখ্যা ৰেখা আহি কিনে কি কৰে ইয়াত কটাকটি কৰে লম্বভাৱে কটাকটি কৰে অৰ্থাৎ ইয়াত 90 ডিগ্ৰী কোণ হ'ব লাগিব আৰু ইয়াত কি হ'ব ওপৰত 1 2 3 আৰু তলত -1 -2 -3 তো ইয়াকে কোৱা হয় কাৰ্টেসীয় পদ্ধতি ইয়াত দুটা নাম্বাৰ লাইন কটাকটি কৰিছে কেলে কৰিছে কাৰণ ইয়াৰ জৰিয়তে আমি যিকোনো বস্তু এটাৰ অৱস্থান কি হেতু নিৰ্ণয় কৰিব পাৰো যেনেকৈ ধৰি লোৱা বস্তু এটা ইয়াত আছে এটা বিন্দু ইয়াত আছে ধৰি লোৱা এই বিন্দুটোৰ অৱস্থান কি আমি ইয়াৰ অৱস্থান নিৰ্ণয় কৰিবলৈ এই কাৰ্টেসীয় পদ্ধতিৰ সহায় লম যেটো মূল বিন্দু আমি প্ৰথমে ষ্টাৰ্ট দিম মূল বিন্দু এটো হৈছে আমাৰ মূল বিন্দুৰ পৰা ষ্টাৰ্ট দিম আমি প্ৰথমে চাম যেটো আমাৰ এই নাম্বাৰ লাইনটো আছে এফালে কিমান গৈছে 1 লৈকে গৈছে আৰু এফালে 2 লৈকে গৈছে তো এনেদৰে আমি ইয়াৰ অৱস্থানটো নিৰ্ণয় কৰিব পাৰিম তো প্ৰথমে আমি এই কাৰ্টেসীয় পদ্ধতিটোৰ ইম্পৰ্টেন্ট কিছুমান বস্তু শিকিলো ইয়াক কোৱা হয় মূল বিন্দু তোমালোকে এটো নোট কৰি যাবা ইয়াক কোৱা হয় মূল বিন্দু তাৰ পিছত এই যেটো আমাৰ অনুভূমিকভাৱে যেটো ৰেখা আছে তাক কোৱা হয় x axis আৰু ইয়াক সাধাৰণতে x ড্যাশ বুলিও কোৱা হয় আৰু যেটো আমি উলম্বভাৱে আছে তাক কোৱা হয় y axis আৰু ইয়াক y ড্যাশ বুলিও কোৱা হয় ঠিক আছে এলাকে আমি জানিলো তাৰ পিছত আমি জানিব লাগিব এটা বিন্দুৰ অৱস্থান আমি কেনেকৈ নিৰ্ণয় কৰো যেহেতু ইয়াৰ আমি কি পাইছিলো x ৰ ফালে গৈছিলে 1 আৰু যেটো y axis আছে ওপৰ ফালে গৈছিলে 2 তো যি x ৰ ফালে গল হেতুক আমি প্ৰথমে লিখিম 1 লিখিম আৰু ওপৰত কিমান গল 2 লৈকে গল 2 লৈকে গল তো ইয়াক লিখিম আমি 2 তো ইয়াৰ স্থানাঙ্ক অৰ্থাৎ ইয়াৰ অৱস্থান হৈছে 1,2 1 ৰ অৰ্থ হৈছে x ৰ ফালে কিমান গল আৰু y ৰ অৰ্থ হৈছে ওপৰ ফালে কিমান গল তো 1,2 এটো হৈছে বিন্দু এটাৰ অৱস্থান যেটো তোমালোকে এটো ঘৰত দেখিছা যেটো x ৰ ভ্যালু সদায় প্লাসত থাকিব y ভ্যালু সদায় প্লাসত থাকিব গতিকে এই ঘৰত যিমানবোৰ স্থানাঙ্ক যিমানবোৰ বিন্দুৰ অৱস্থান ওলাব সেই গুটেই স্থানাঙ্কটো কিয় থাকিব প্লাসত x ৰ ভ্যালু প্লাসত থাকিব y ভ্যালু প্লাসত থাকিব এতিয়া আমি চুকটোত চাও চুকটো যিকোনো এটা আমি বিন্দু লৈ লৈছো ধৰিলো ইয়াত এটা পইণ্ট আছে এই পইণ্টৰ স্থানাঙ্ক আমি নিৰ্ধাৰণ কৰো ইয়াত চোৱা x axisত কিমান লৈকে আহিছে বিন্দুটো -4 আৰু y ফালে ওপৰলৈ কিমান উঠিছে 2 তো ইয়াৰ স্থানাঙ্ক হ'ব -4 + 2 आंसर ইয়াত আৰু এই সুকত যিমানবোৰ বিন্দুৰ স্থানাঙ্ক ওলাব অৱস্থান ওলাব এই গুটেখিনি থাকিব তোমাৰ মাইনাস প্লাসত x ৰ ভ্যালু মাইনাসত থাকিব y ভ্যালুটো প্লাসত থাকিব এটো তোমালোকে মনত থবা এইটো ঘৰলৈ চাও এটো ঘৰত ধৰিলো এটা ইয়াত পইণ্ট আছে এই পইণ্টৰ স্থান কি হ'ব x ৰ ফালে গৈছে -2 y ফালে গৈছে -3
-3 -2 -3 এটা ইয়াত সাইনটো কি আছে দুটাৰ সাইনটো মাইনাস x ৰ সাইনো মাইনাস y সাইনটো সাইনো মাইনাস আৰু এই চুকত যিমানবোৰ আমাৰ স্থানাংক ওলাব যিমানবোৰ বিন্দু এই গুটেখিনি মাইনাস মাইনাসত থাকিব ঠিক একেদৰে এই বিন্দুটো x ৰ ভ্যালু থাকিব প্লাসত y ভ্যালু থাকিব মাইনাসত গতিকে ইয়াক আমি লিখিব পাৰিম প্লাস কমা মাইনাস আৰু হদে মনত থবা যেটো প্ৰথম ভ্যালু হেতু হদা x এক্সিছত থকা ভ্যালুটোৰ কথা কোৱা হৈছে আৰু ইম্পৰ্টেন্ট এটা বস্তু তোমালোকক কওঁ যেটো x ৰ ভ্যালু ইয়াক কোৱা হয় ভুজ এটো তোমালোকে নোট কৰি যাবা আৰু ইয়াক কোৱা হয় কুটি দুনিয়াকে তোমালোকে নোট কৰি যাবা কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন এমসিকিউত আহে তলত দিয়া স্থানাংকৰ পৰা কুটি আৰু ভুজ চিনাক্ত কৰা হেনকা ধৰণৰ প্ৰশ্ন দিয়া থাকে এমসিকিউত এতিয়া আমি লেসন 3 উদাহৰণ 1 টো চাও উদাহৰণ 1ত এটো আমাক এটা কোৱেশ্চন দিয়া আছে আমাক এটা গ্ৰাফ দিয়া আছে আৰু এই গ্ৰাফৰ পৰা আমাক চাৰিটা প্ৰশ্ন হৈছে প্ৰথম প্ৰশ্নটো হৈছে বি বিন্দুটোৰ ভুজ আৰু কুটি ক্ৰমে ড্ৰেছ আৰু ড্ৰেছ এতিয়া আমি প্ৰথমে বি বিন্দুটো উলাব লাগিব এটো হৈছে আমাৰ বি বিন্দু এতিয়া আমাৰ ভুজ আৰু কুটি উলাব কৈছে প্ৰথমে তাৰ আগতে আমি ইয়াৰ লিখিব লাগিব স্থানাংক লিখাৰ আগত আমি প্ৰথমে x ৰ x এক্সিছত কিমান লকি গৈছে হেতু চাব লাগিব ইয়াত আমি দেখিছো 4 লকি গৈছে 4 কমা আৰু y 3 4,3 তো যেটো প্ৰথম x ৰ ভ্যালু তাকে কোৱা হয় ভুজ আৰু y ভ্যালু কোৱা হয় কুটি তো প্ৰথমে হ'ব ভুজ আৰু কুটি তাৰপিছত আমাৰ কোৱেশ্চন হোটা হৈছে m বিন্দুটোৰ x স্থানাংক আৰু y বিন্দুটোৰ ny স্থানাংক ক্ৰমে ড্ৰেছ আৰু ড্ৰেছ এটা m বিন্দুটো চাও m বিন্দু হৈছে x ৰ স্থানাংক হৈছে -3 আৰু y হৈছে 4 তো ইয়াৰ আনসাৰ হ'ব 3 আৰু 4 তাৰপিছত আকৌ কৈছে হেয়ে m বিন্দুটোৰ স্থানাংক হল 3,4 হেতু আমাক ইয়াত কোৱেশ্চন দিছে আৰু বাকি দুটা কোৱেশ্চন আছে ঠিক এনেদৰে তোমালোকে ইয়াত কৰিব পাৰিবা 3.2 এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 1 ইয়াত আছে কাৰ্টীয় সমতলত থকা বিন্দু এটাৰ অৱস্থা নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উল্লম্বভাৱে অঙ্কন কৰা ৰেখা দুডালৰ নাম কি যেহেতু আমি আকৌ ডিসকাস কৰিলোই দুটা যেহেতু সংখ্যা ৰেখা থাকে এটা থাকে অনুভূমিক ভাবে আৰু এটা থাকে উল্লম্ব ভাবে তো আমাক কোৱেশ্চনটো দিছে কি এই ৰেখা দুডালৰ নাম কি আমি নামটো আগতে জানি আহিছো আগত ডিসকাস কৰিছো ইয়াৰ নামটো হৈছে x অক্ষ আৰু উল্লম্বভাৱে থকা যেটো ৰেখা তাৰ নাম হৈছে y অক্ষ ঠিক আছে এয়া তোমালোকে আনসাৰ লিখিব পাৰিবা x অক্ষ আৰু y অক্ষ নেক্সট আছে এই ৰেখা দুডালে সমতলখনৰ সৃষ্টি কৰা প্ৰতিটো অংকৰ নাম কি এটো আমি আগত কৰি আছো এই উল্লম্বভাৱে আৰু অনুভূমিক ভাৱে থকা ৰেখা দুডালে ইয়া চাৰিটা অংকৰ সৃষ্টি কৰে ইয়াৰ নামটো হৈছে চুক 1 চুক 2 চুক 3 চুক 4 তোমালোকে লিখিব পাৰিবা চুক 1 চুক 2 চুক 3 চুক 4 নেক্সট কোৱেশ্চন আছে এই ৰেখা দুডালে পৰস্পৰক যেটো বিন্দু ছেদ কৰে সেই বিন্দুটোৰ নাম কি এতিয়া এই ৰেখা দুডালে পৰস্পৰক ছেদ কৰে এই মাজত আৰু ইয়াক কোৱা হয় মূল বিন্দু এটো আমি গুটেখিনি আগত ডিসকাস কৰি আহিছো ইয়াত হ'ব চুক 1 চুক 2 চুক 3 চুক 4 আৰু ইয়াৰ নাম হ'ব x অক্ষ আৰু y অক্ষ এতিয়া আমি 3.2 ৰ
কোশ্চেন নম্বৰ 2 কৰিম আমাক এটা গ্ৰাফ দিয়া হৈছে এই গ্ৰাফৰ পৰা আমাক কেইটামান প্ৰশ্ন সোধা হৈছে প্ৰথম প্ৰশ্নটো হৈছে বি বিন্দুৰ স্থানাংক এটা আমি প্ৰথমে বি বিন্দুটো বিচাৰিব লাগিব এটো হৈছে আমাৰ বি বিন্দু এটা এই বি বিন্দুটোৰ স্থানাংক আমি লিখিম প্ৰথমে আমি চাম x এক্সিছত ই কোট আমি যদি ৰেখা টানো কোট কটাকটি কৰে এটো হৈছে এই বিন্দুটো ইয়াৰ ভ্যালু হৈছে -5 এটা আমি চাম y বিন্দুটোত যদি আমি অনুভূমিকভাৱে যদি ৰেখাডাল টানো কোট কটাকটি কৰিব 2 ইয়াৰ ভ্যালু হ'ব 2 তো ইয়াৰ আনসাৰ হ'ব -5, 2 এতিয়া আমাক লাগিব c বিন্দুৰ স্থানাংক এটো হৈছে আমাৰ c বিন্দু ইয়াক ঠিক একেদৰে কৰিম আমি এটো হৈছে আমাৰ বিন্দু এতিয়া আমি উলম্বভাৱে এটা ৰেখা টানিম যি ৰেখা x এক্সিছত কটাকটি কৰিব আৰু এই যত কটা কৰিব এই ভ্যালুটোৱে হৈছে x ৰ ভ্যালু 5, কত কটাকটি কৰিছে এফালে 6ত ইয়াৰ ভ্যালু 5, -6 5, -6 নেক্সট আছে আমাক এটা স্থানাংক দিয়া হৈছে আৰু ইয়াৰ বিন্দুটো উলিয়াব কৈছে ইয়াৰ স্থানাংকটো হৈছে -3, -5 এতিয়া আমি তোমালোকে মনত পেলোৱা ইয়াত x ৰ ভ্যালু মাইনাস আছে y ৰ ভ্যালু মাইনাসত আছে তেতিয়া আমি কোনটো সুকত থাকিব এই ভ্যালুটো এইটো সুকত সুক নম্বৰ 3 ইয়াত কি হ'ব x ৰ আৰু y দুটাৰে মান মাইনাসত থাকিব এতিয়া x এক্সিছত চাও -3 আৰু y এক্সিছত -5 তো এই বিন্দুটো হ'ব ইয়াৰ আনসাৰ ইয়াৰ হ'ব e নেক্সট চাও আমি 2n - 4 ইয়াৰ উলাব দিছে আমাৰ বিন্দু চিনাক্ত কৰিব দিছে এতিয়া চোৱা তোমালোকে প্লাস মাইনাস এই x ৰ ভ্যালু প্লাস আৰু y ভ্যালু মাইনাস কোনটো ঘৰত থাকিব এইটো সুক 4 তো ইয়াত দিছে প্ৰথমে -3 x এক্সিছত -3 যদি আমি ৰেখা টানো আৰু y এক্সিছত দিছে -4 এটো হ'ব তোমাৰ g ইয়াৰ আনসাৰটো হ'ব g এতিয়া আমাক দিছে এটা বিন্দু দি এই d বিন্দুটোৰ আমাক ভুজ ওলাব গৈছে ভুজৰ অৰ্থাৎ আমি আগত ডিসকাস কৰি আছো ভুজ মানে হৈছে x ৰ ভ্যালু এটা আমি এই d বিন্দুটোৰ স্থানাংক লিখিম x এক্সিছত 6 and y এক্সিছত 2 ইয়াৰ ভুজ হ'ব 6 অকল আমাক ভুজে সুধিছে একাৰণে আমি লিখিম 6 নেক্সট আছে h ৰ কুটি h কত আছে এটো হৈছে h ইয়াৰ স্থানাংকটো আমি লিখিলো x এক্সিছত -5 and y এক্সিছত -3 ইয়াৰ কুটিটো হ'ব -3 y ৰ ভ্যালু নেক্সট আছে আমাক l দিয়া আছে l ৰ স্থানাংক লিখিব কৈছে এতিয়া তোমালোকে এটো ভালদৰে চাবা যিকোনো এটা বিন্দুৰ যেতিয়া আমি স্থানাংক উলাম তেতিয়া আমি x আৰু y দুটাৰ ভ্যালু লাগে এতিয়া তোমালোকে ইয়াত ভালদৰে লক্ষ্য কৰা এইটো যেটো আমাক দিয়া আছে বিন্দু l এই l বিন্দুটো x এক্সিছত আছে নে যদি x এক্সিছত থকা হলে এই বিন্দুটো এফালে থাকিলেহেতেন নহলে এফালে থাকিলেহেতেন কি আছে মাজত আছে অৰ্থাৎ ইয়াৰ x ৰ ভ্যালু কি আছে 0 এই 0 তে আছে কিন্তু ইয়াৰ y ভ্যালু কি হ'ব 5 কাৰণ ই ওপৰলৈ গুছি গৈছে তো ইয়াৰ আনসাৰটো হ'ব প্ৰথমে আমি x ৰ ভ্যালু লিখিম x ৰ ভ্যালু কিহত আছে 0 তে আছে কিন্তু y কি আছে 5 এটো হ'ব ইয়াৰ আনসাৰ নেক্সট আছে m ঠিক একে ধৰণৰ ইয়াত চাবলৈ গলে আমি x ৰ ভ্যালু হ'ব -3 যেহেতু এই x এক্সিছত আছে -3 আৰু y ভ্যালু হ'ব 0 কাৰণ ই ওপৰলৈ যোৱা নাই আৰু তললৈও যোৱা নাই তো ইয়াৰ আনসাৰ হ'ব ইয়াৰ আনসাৰ হ'ব -3, 0 আৰু ইয়াৰ আনসাৰ হ'ব 0,5 আশা কৰিছো তোমালোকে আজিৰ এই 3.2 কোশ্চেন কেটা বুজি পালা